নমস্কাৰ শ্ৰদ্ধেয় আমাৰ সৰুপথাৰ ৰাজহ চক্ৰৰ অধীনৰ সমূহ অঞ্চলবাসী ৰাইজৰ প্ৰতি এটা আমি বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ। আপোনালোক সকলোৱে অৱগত যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অভিলাষী আঁচনি মিছন বসুন্ধৰা ইতিমধ্যে আবেদন কৰাৰ প্ৰক্ৰিয়া পূৰ্ণগতিত চলি আছে আৰু আপোনালোকে নিশ্চয় গম পাইছে যে এই মিছন বসুন্ধৰাৰ আবেদন কৰাৰ সময়সীমা অহা 10 জানুৱাৰী ৰাতি 11:59 বৃদ্ধি কৰা হৈছে। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যে এই নিৰ্দিষ্ট যি বৰ্ধিত সময়সীমা অসম চৰকাৰে আগবঢ়াইছে সেই সময়সীমাৰ ভিতৰত যিখিনি আমাৰ ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন সেৱাসমূহৰ বাবে উপকৃত হ'ব পৰা ব্যক্তি অনুষ্ঠানে আবেদন কৰা নাই তেখেতসকলে অতি সোনকালে নিৰ্দিষ্ট সময়ৰ আগতেই যাতে আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে। এই সম্পৰ্কত আমি চক্ৰ কাৰ্যালয়ৰ আমাৰ মাননীয় চক্ৰ বিষয়া মহোদয়ৰ নেতৃত্বত আমি জনাব বিচাৰিছোঁ যে আমাৰ কাৰ্যালয়ৰ তৰফৰ পৰা যিবিলাক সৰুপথাৰ ৰাজহ চক্ৰ এলেকাৰ সাংস্কৃতিক ধৰ্মীয় আৰু অন্যান্য শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠান যেনে স্কুল কলেজ ক্লাব নামঘৰ বা অন্যান্য ধৰ্মীয় অনুষ্ঠান ৰাজহুৱা অনুষ্ঠান এইবিলাকে আবেদন কৰা নাছিল তেখেতসকলৰ সুবিধাৰ্থে যিখিনি নথিপত্ৰৰ প্ৰয়োজন হয় মই জনাব বিচাৰোঁ যে আপোনালোকে আপোনালোকৰ অনুষ্ঠানৰ মুৰব্বী বা নিজৰ অনুষ্ঠানৰ যদি আছে সেই অনুষ্ঠানটিৰ পেন কাৰ্ড যদি পেন কাৰ্ড নাই অনুষ্ঠানৰ মুৰব্বীজন যিজন বিষয়ববীয়া সম্পাদক সভাপতি নাইবা সেই অনুষ্ঠানটোৰ দায়িত্বত যিজন ব্যক্তি থাকে তেখেতৰ এখন পেন কাৰ্ড আপোনালোকৰ আবেদন কৰিবৰ কাৰণে প্ৰয়োজন হ'ব। তাৰ লগতে আমাৰ কাৰ্যালয়ৰ পৰা আমি ব্যৱস্থা কৰিছোঁ যে যিখিনি ভূমি নথি দৰকাৰ হয় লেণ্ড হোল্ডিং চাৰ্টিফিকেট বা অন্যান্য কিবা লেণ্ড বেংকত আমাৰ নাম ভৰ্তি কৰিব লাগে সেই লেণ্ড বেংকত নাম ভৰ্তি কৰাৰ প্ৰক্ৰিয়া আমাৰ খুব খৰতকীয়া গতিত কৰি থকা হৈছে। প্ৰতি মুহূৰ্ততে আমাৰ লেণ্ড বেংক আপডেট কৰি থকা হৈছে। গতিকে এই লেণ্ড বেংক আপডেট কৰাৰ আমাৰ প্ৰক্ৰিয়া চলি আছে আৰু অন্যান্য যিখিনি আৱশ্যকীয় নথিপত্ৰ যিমানখিনি পাৰ্যমানে আমি পাৰোঁ আমাৰ কাৰ্যালয়ৰ পৰা আমি খুব ক্ষিপ্ৰতাৰে দিয়াৰ ব্যৱস্থা কৰি আছোঁ। তাৰোপৰি আমাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ একোখনকৈ তালিকা প্ৰস্তুত কৰা হৈছে। আমাৰ ভূমিলেখ্য সহায়কসকলে নিজ নিজ গাঁৱৰ নিজ নিজ লাটৰ প্ৰতিটো অনুষ্ঠানৰে তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকা অনুযায়ী যিসকলে আবেদন কৰা নাই তেখেতসকলৰ সৈতে যোগাযোগ কৰি সেই অনুষ্ঠানৰ মুৰব্বী বা বিষয়ববীয়াসকলক মাতি আনি আমাৰ যিখিনি CSC চেণ্টাৰ আছে সেই চেণ্টাৰসকলৰ লগতো চেণ্টাৰখিনিৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু যোগাযোগ কৰি খুব খৰতকীয়াকৈ যাতে আবেদন প্ৰক্ৰিয়া তেওঁলোকে গ্ৰহণ কৰিব পাৰে তাৰ আমি সুবিধা কৰিছোঁ। তাৰোপৰি আমাৰ চক্ৰ কাৰ্যালয়ত আমাৰ এছিষ্টেণ্ট আৰু আমাৰ যিখিনি ডাটা এণ্ট্ৰি অপাৰেটৰ আছে তেখেতসকলেও ৰাইজৰ সুবিধাৰ্থে আমাৰ কাৰ্যালয়ত নিজাববীয়াকৈ আপলোড কৰাৰ ব্যৱস্থা কৰিছে আবেদন কৰাৰ ব্যৱস্থা কৰিছে। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যাতে অসম চৰকাৰে প্ৰদান কৰা এই যি বহুমূলীয়া আঁচনি এই আঁচনিৰ সুবিধা আপোনালোকে গ্ৰহণ কৰক তাৰ বাবে আমি সকলোৰে প্ৰতি বিনম্ৰ আহ্বান জনাইছোঁ আৰু আহক সকলোৱে আবেদন কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক যাতে আমাৰ সৰুপথাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠান নাইবা ব্যক্তিগত যিখিনি সেৱা আগবঢ়াব পৰা আমি সুবিধা আছে সেইখিনি যি ল'বলগীয়া যিসকল ব্যক্তি তেখেতসকল যাতে বাদ পৰি নাযায় আৰু আমি সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু আমি জনাওঁ যে আমাৰ চক্ৰ কাৰ্যালয়ৰ প্ৰতিজন বিষয়া কৰ্মচাৰী প্ৰতি মুহূৰ্ততে আপোনালোকক সহায় কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। যিকোনো পৰামৰ্শ আৰু যিকোনো গাইডৰ কাৰণে আমাৰ সৈতে যোগাযোগ কৰক। আমি পুনৰবাৰ আপোনালোকক নিৰ্দিষ্ট সময়সীমা অৰ্থাৎ 10 জানুৱাৰীৰ আগতে আপোনালোকে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবৰ কাৰণে আপোনালোকৰ প্ৰতি আমি গুহাৰি জনালোঁ। ধন্যবাদ। আপোনাৰ অকল কেৱল ৰাজহ চক্ৰৰ অধীনৰ প্ৰতিষ্ঠানখিনিহে এপ্লাই কৰিব পাৰিব আবেদন কৰিব পাৰিব নে আপোনাৰ যিখিনি ৰেঞ্জাৰ এলেকা আছে সেইখিনিও পাৰিব? এইখিনিতে মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ জনাব বিচাৰিছোঁ। পুনৰবাৰ কৈছোঁ যে যিখিনি ৰাজহ এলেকাৰ চৰকাৰী মাটিত থকা অনুষ্ঠান প্ৰতিষ্ঠান সেইসকলেহে আবেদন কৰিব পাৰিব। যিসকল আমাৰ ধনচিৰি এলেকাৰ আমি যাক বনাঞ্চল এলেকা বুলি কওঁ বনাঞ্চল এলেকাত থকা
যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান সেইবিলাকে আবেদন কৰাৰ প্ৰয়োজন নাই আৰু তেখেতসকলে আবেদন কৰিব পৰা সুবিধা বৰ্তমান নাই। গতিকে আমি ৰাজহ এলেকাৰ যিবিলাক চৰকাৰী মাটিত থকা অনুষ্ঠান প্ৰতিষ্ঠান সেইসকলক আমি আবেদন কৰিবলৈ আহ্বান জনাইছোঁ। তাৰ লগতে যিখিনি অন্যান্য সেৱা যেনে ধৰক ম্যাদীকৰণ বা অন্যান্য সেৱাখিনি সেইখিনি সুবিধা ব্যক্তিগতভাৱে ৰেভিনিউ এলেকাৰ লোকসকলে আবেদন কৰিব পাৰিব। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।